কুঞ্জ এই উঠাচোন উঠা উঠা না এই বৌৰ চাগে চোতাল সৰা শেষেই হ'ল জানানে এই তুমি চাহকাপ কৰাগেচোন ৰাতিপুৱা সময়ত দাদাই চাহকাপ খাব নাপালে বৰ খং উঠে জানানে কি ক'লা তুমি তাৰ মানে তোমাৰ দাদাৰ চাহ খাবৰ কাৰণে মই উঠিব লাগে নুঠো ইমানে যদি দৰৱ নিজে চাহ বনাই দিয়া গৈ তেৰি এই ৰাতিপুৱাও তোমাৰ খং উঠে নে তাৰ কিজানি গাই খিৰোৱা হ'লেই ঐ সেইখিনি গৰম কৰিলে পৰা তুমি গিলাচ গাখীৰ থৈ দিব পাৰা সেইকাৰণে কথাখিনি কৈছো আৰু মোৰো দেৰি হৈ যায় নহয় আৰু তুমি নুঠিলে দেখোন মোৰ বাহিৰলৈ যাবলৈ লাজে লাগে হে ঐ কুঞ্জ উঠাচোন নহয় দাদাক আজি গাখীৰখিনি বেচিবলৈ মানা কৰিবা কিয় তুমি পাহৰিলা ৰবা ৰবা তোমাক মই ভালকৈ মনত কৰি দি আছো কিন্তু তাৰ আগতে দাদাক গাখীৰখিনি বেচিবলৈ মানা কৰি আছো ৰবাচোন তোমাৰ মনত নপৰিব পাৰে মোৰ কিন্তু মনত আছে মোৰতো মনত আছে তুমিহে পাহৰিছা নহয় আজি তুমি পাহৰিছা কি পাহৰিলো মই এইটো কেতিয়াবা যে এইটো পিন্ধি তুমি বাহিৰ পাবাগে এইটো মই ভালকে জানো তাৰপিছত কি পৰিস্থিতি হ'ব এবাৰ ভাবাচোন এই মানুহ মাৰিবা দেই কি যে নহয় মন পচন্দৰ বস্তু পিন্ধিব নোৱাৰো দেখিলে তাই কঁকালৰ ভাগ বেছি হয় যেন মৰিহে যাব তাই আৰু এই মেম চাহাবৰটো উঠিবৰ হোৱাই নাই এতিয়ালৈকে উঠিবৰে হোৱা নাই দাদা কথা এটা ৰিকুৱেষ্ট কৰিব পাৰিম নেকি কি কৰিবা মানে আপোনাক অনুৰোধ এটা কৰিব আহিছিলোঁ আজি মানে গাখীৰখিনি কাকো নিব নিদিবচোন কিয় মানে এওঁ মানে এটা সৰুকৈ অনুষ্ঠান এটা কৰিব বিচাৰিছিলে অনুষ্ঠান মানে এতিয়া কেনেকৈ কি কৰে এওঁহে গম পাব মই যে আপোনাক কথাটোহে ক'ব আহিছিলোঁ কথাটো কালিয়ে কৈ থ'ব লাগিছিলে ৰাতিপুৱাই গাখীৰ নিবলৈ অহা মানুহখিনিক চোতালৰ পৰা ঘূৰাই পঠিয়াবলৈ ভাল নালাগিব নহয় আৰু কালিয়ে কৈ থ'লে কথা নাছিল নহয় কালিয়ে আহিবলৈ মানা কৰি দিলোহেঁতেন হ'ব দিয়ক নোৱাৰা যদি নালাগে মই গাখীৰখিনি এওঁকে কিনি আনিব ক'ম পিছে অনুষ্ঠানটোনো কি আছিলে হ'ব দিয়ক আপোনাৰ ভাইৰে আপোনাক বুজাই ক'ব ৰাতিপুৱাৰ পৰা চাকৰণিৰ দৰে এইখন ঘৰত গেবাৰী খাটি থাক এই হালতটো উঠিবৰে হোৱা নাই যেন চাহাব নিহে বাইদেউ আপুনি মোক কিবা কৈছে তুমি উঠিলা আপুনি মোক কিবা কোৱা যেন পালে তোমাক আৰু কিয় কম তোমাক ক'বলৈ জানো মোৰ অধিকাৰ আছে আমাৰ এই হালক কৈছো কিমান বাৰ মাতিলো বোলো উঠি কিতাপ ল নাই ঢকিয়াই মাতিলেও বিচনাৰ পৰা নুঠে অভ্যাসটো আপোনালোকে বেয়া কৰি পেলাইছে আকৌ আমাৰ কিন্তু ৰাতিপুৱা উঠি আকৌ কিতাপ লোৱা অভ্যাসটো আছিলে মা দেউতা আমাক কোনো দিনেই মাতি পোৱা নাছিলে সেইকাৰণে আমি কিজনী পঢ়াত ভাল আছিলো তুমি বোলে মেট্ৰিক পাছে কৰা নাছিলা মেট্ৰিক পাছ নকৰিলেও আমি পঢ়াত বহুত ভাল আছিলো মই মেট্ৰিকত ফাৰ্ষ্ট ডিভিজনৰ নম্বৰ পাইছিলোঁ গণিতত বেয়া কৰাৰ কাৰণেহে গণিতত ভাল হোৱালে আজি গৰু ডক্টৰৰ লগত নহয় মানুহৰ ডক্টৰৰ লগত বিয়া হ'লোহেঁতেন মই আকৌ এই হালক মাতি চাওঁ ৰবা কিজানি উঠাবই পাৰো নেকি
মোক মেট্ৰিক ফেল বুলি ক'বলৈ আহে। হেৰিও ক কিবা কবি? কবি মানে আজিতো বজাৰৰ বাৰ ন, আৰু মই সোনকালে যাবও লাগিব। আহোঁতে চাগে অলপ দেৰিও হ'ব। হ'লেও মই যিমান সোনকালে পাৰোঁ আহিবলৈ চেষ্টা কৰিম। এটা কাম কৰিবিচোন, তই গাঁৱৰে মানুহ দুজনমান মাতি দিবিচোন। কিয়? কিয় মানে এই সন্ধিয়া শৰাই এখন দিম বুলি ভাবিছোঁ শাস্ত্ৰপাঠ কৰিবলৈ। কিয় কাৰণে? কিহৰ কাৰণে মানে আমাৰ এওঁ ক'ব দে তোক। কি এওঁ ক'ব? সুধিলে কয় বোলে এওঁ ক'ব, তাই আকৌ কয় বোলে তেওঁ ক'ব। সিহঁতৰ কি কথা একো ধৰিবই নোৱাৰিছোঁ। হেল্ল' বা, হা আজিৰ আয়োজন কেনে? কিহৰ আয়োজন? আৰে কি মানে তোৰ মেৰেজ এনিভাৰ্চাৰী? কি বা কৰে এওঁ? আৰে কি কৰে মানে ডাঙৰকৈ পাতিব লাগিব আকৌ। তহঁতৰ প্ৰথম মেৰেজ এনিভাৰ্চাৰী। মইতো ওলাইছোৱে। এই ৰচোন ওচৰত ভিন্দু আছে নাই? কিয় নাই নহয়? আৰে কি কিয় ভিন্দুকো হেপী এনিভাৰ্চাৰী ক'লো হয়। হ'ব দে তই কৈ দিবি। হ'ব দে। শুনচোন শুন, কেক আনিবলৈ কবি ভিন্দু হা। কি কেক? কিয়? আজিকালি বাৰ্থডেৰ নিচিনাকৈ এনিভাৰ্চাৰীটো কেক কাটে নহয়। তোৰ ভিন্দুৰে এইবোৰ ইমান নাজানে নহয়। হ'ব দে মই গৈ আছো নহয়। আজি তামাম এনজয় কৰিম। কি কৰিম বুলি ক'লি তই? তামাম ফূৰ্তি কৰিম। মই ওলাই আছো। দে 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 এতিয়া ৰাখিছো হা। দে হ'ব দে। ঐ কৰুণা। মহেশ, তোৰ লগত কিবা আছে নেকি? থকাত আছে, পিছে তোক ইয়াতে লগ পাই কথা এটা কম বুলি ভাবিলো। কি কথানো? কথা মানে তোৰ হৈছে আজি সন্ধিয়া আমাৰ ঘৰত শৰাই এভাগ দিব। তাকে তই 2 অধ্যায়মান শাস্ত্ৰ অধ্যয়ন কৰি দিব লাগে। কিবা আছে নেকি ঘৰত? কাৰোবাৰ জন্মদিন আছে নেকি? নহয় আমাৰ পদুমে ৰাতি পুৱাই মোক ক'লে সি গাই গৰু এজনী আনিছিল নহয়, তাই পোৱালি এটা দিছে। সেইকাৰণে চাগে শৰাই ভাগ দিছে। তোক মই ইয়াতে লগ পালো, সেইকাৰণে কথাষাৰ ক'লো আৰু। হ'ব দে, আনত বহাতকৈ তোৰ ঘৰতে বহি দুচিলি মাৰি দিম নে কি ক? মই এইবিলাক চব যা যোগাৰ কৰি ৰাখিম। এতিয়া মই বাকীখিনিক মাতি দিওঁ, তোৰ তালৈ নাযাওঁ তেতিয়াহ'লে। নালাগে দে, যাম কৈছা। তই সোনকালে যাবি আকৌ সন্ধিয়া দেই। মই বাকীখিনিক মাতি দিওঁ আৰু মই যা যোগাৰখিনি লাগি দিওঁ আকৌ। সোনকালে আহিবি, দেৰি নকৰিবি। যা। কি হ'ল? তুমি আজি সোনকালে ওলালা যে? আজি মোৰ বহুত কেছ আছে হে। কি? আজি আমাৰ প্ৰথম চালগিৰাৰ দিনাখনো তুমি কেছ ৰাখিছা? মই দাদাক কৈছো নহয়, সি চব মানুহ মাতি দিবতো। মোৰ ভণ্টি আহি আছে আৰু তাই আহি পোৱাৰ পিছতহে আপুনি যাব পাৰিব। তাইৰ কাৰণে মই ৰৈ থাকিব নোৱাৰো দেই। তাই কিমান আশা কৰি আহিব, আৰু ফোনত আপোনাক হেপী এনিভাৰ্চাৰী বুলিও দিছে নহয়। আৰু তাইক বোলে হেনো কিবা কেকো লাগে। কিহৰ কেক হে? দাদাই দলিয়াই পেলাব। শাস্ত্ৰপাঠ হ'ব ইয়াত। তোমালোকৰ চব কথাত কেৱল শাস্ত্ৰপাঠহে। ভণ্টিয়ে চব মোক হাঁহিব। কিয় হাঁহিব হে? তাই তেনেকুৱা ছোৱালী নহয়, আৰু মই তাইক বুজাই কম দিয়া। সঁচাই নাথাকা। চোৱা, আজি এটা ভাল দিন। এই দিনটোলৈ মানুহে ৰৈ থাকে। আজি মোৰ 2টা দমৰা ভিৰাব আছে। 11 বজাৰ আগতে দমৰা 2টা ভিৰাব লাগিব। তুমি ভণ্টিক বুজাই ক'বা না। দমৰা ভিৰুৱাৰ কথা ক'বলৈ মোৰ কিবা লাজ নালাগে নেকি? কিহৰ লাজ হে? গৰু ডক্টৰ এইবোৰে কেছ। আজি মই মিছ কৰিব নোৱাৰো দেই। আহো মই গলো। চাইকেলৰ চকাৰ দৰে মোৰ জীৱনটো একা বেকাকৈ গতি কৰিছে। কোনোদিনে নভবা, ভাবিব নোৱাৰাকৈ যেনি তেনি মাথো জীৱনৰ চকা ঘূৰিয়ে আছে।
চাৰিবাৰৰ মূৰত কিবাকৈ মেট্ৰিকৰ দেওনাখন পাৰ কৰিলেও আজি মই এটা অঞ্চলৰ এজন ডাক্তৰ হিচাপে জনজাত হৈছোঁ। যদি ভবামতে জীৱনৰ চকা ঘূৰিলেহেঁতেন কাহানিও মই এই শব্দৰ সৈতে মিলিব নোৱাৰিলোহেঁতেন। পদুম দা, আপোনালোকৰ কিন্তু কপাল ফুলিল দেই, আমাক আৰু পাত্তা নিদিয়াকৈ নাথাকিব। এই ৰাতিপুৱা ৰাতিপুৱা কি ক'বলৈ আহিছ তই? কি তাৰ মানে আপুনি একোৱেই শুনা নাই? কি শুনাৰ কথা কৈছ? কি সঁচা ইমান ডাঙৰ খবৰটো শুনা নাই? ক'ত কি ডাঙৰ ঘটনা হ'লনো? কিয় পেপাৰ পঢ়া নাই? কালিৰ পেপাৰ? আমাৰ দৰে মানুহে পেপাৰ পঢ়ি পাম কিয়? আপুনি শুনা বুলি ভাবিছিল। কালি সন্ধিয়া অৰূপ দাই আহিহে মোক ক'লে চৰকাৰীবোৰে আপোনালোকৰ চাকৰিবোৰ পাৰ্মানেণ্ট কৰিছে। থয় আৰু অৰূপ দাৰ কথা। এইবিলাক খবৰ কিমান শুনিলোঁ, কিমান আন্দোলন কৰিলোঁ, চৰকাৰৰ গায়ে নলৰে। কি কথা কৈহে? পেপাৰততো ডাইৰেক্ট লিখি দিছে আপোনালোকৰ এই ভেটেনাৰী আৰু জলসিঞ্চনৰ চাকৰিবোৰ পাৰ্মানেণ্ট কৰিছে। সকলোৱেচোন গম পাইছে। আপুনি মোৰ লগত ধেমালি কৰা বুলিহে ভাবিছিলোঁ। কি ঐ সঁচাই আমাৰ চাকৰি হ'ল? সঁচাই কৈছ? আৰে মিছা কিয় কম? ইয়াত মিছা ক'বলৈ কি আছে? কাইলৈ নে পৰহি চাকৰি জইন কৰিব লাগিব। ঐ 7 নে 8 বছৰৰ দৰমহা একেলগে পাবি। কিমান পাবি এবাৰ ভাবচোন। নাই কমেও 10-12 লাখমান পাবি। ঐ মহেশ কাহঁতক আৰু কোনে পায় হা? হিচাপটো এনেকুৱা, বছৰত 12 মাহ, 12 × 7 = 84, 84। 7 বছৰত 84 মাহ হয়নে? 84 মাহ তই মাহত 20,000কে ধৰি ল। 20,000কে হ'লেও 84 পূৰণ 20। 84 পূৰণ 20টো মই ইয়াত কৰি দেখুৱাই দিছো। 0 4 2 8 8 2 16 হয়নে? আচ্ছা বুজি পালি? এতিয়া তোৰ 16,80,000 16,80,000 থাকিল। এতিয়া 16,80,000ৰ পৰা তই 2 লাখ টকা এটা 2 লাখ টকা এটা তোৰ ইফালে সিফালে অফিচ খৰচ কিবা কামত 2 লাখ টকা এটা তই কোনোবাক খুৱাই দিলি। থাকিল কিমান? 14 লাখ। 14 লাখ তাৰ ফূৰ্তি চাচোন। অকল যেন মইহে পাম, তই নাপাবি। হা এটা কথা কিন্তু, তই যিমান পাবি তোৰ সমানে আধা কিন্তু ময়ো পাব লাগে। কি কিয়? তইচোন মাজতে বাদেই দিছিলি দেখোন। মইহে তোৰ ঘৰলৈ গৈ পেলাই তোক বুজাই বুজাই আকৌ জইন কৰাইছিলো। হা এতিয়া দেখিলি? সঁচা কিন্তু ভাই, মোৰ দ্বাৰা এইটো অসম্ভৱ আছিল। ইমান ধৈৰ্য মোৰ নাই। এটা কথা মনত ৰাখিবি ভাই, ধৈৰ্যৰ ফল সদায় মিঠা। মোৰ কাৰণে সেই ধৈৰ্যৰ ফলো মিঠা নাছিল। কিমান সপোন দেখিছিল মোক লৈ, যে কিমানো সপোন আছিল। মই কৈছিলো নে বোলো একে ঠাইতে খান্দি থাকিলে এদিন মৰুভূমিতো পানী ওলাব। মোৰ কথা সাৰগত কৰি এই পদুমে একে ঠাইতে লাগি থকাৰ কাৰণে আজি পৰিয়ালটোৰ মুখৰ ফালে চোৱা, সকলোৰে মুখবোৰ জ্বলি উঠিছেনে? কোনে কি ঠাট্টা কৰিছিল মই কিন্তু পাহৰি যোৱা নাই দেই। এইবোৰ কথা মনত পৰিলে মোৰ গা চেক চেকাই যায়। হ'ব দিয়ক হে, আপুনি এই সময়ত খং ৰাগ নকৰিব। আমাৰ এইজনৰ চব কথাতে কিবা খং ৰাগে। এই লিগেল মানুহৰ খং বেছি, বুজিছানে নাই? এই মহেশ, এইখিনি সময়ত তই খং কৰিলে মানুহে ভাবিব যে তাৰ ভায়েকে চাকৰি পোৱা কাৰণে তাৰ অহংকাৰ হৈছে। ঐ এইবোৰ নকৰিবি। আমাৰ অহংকাৰ চহংকাৰ নাই। সৰুৰে পৰা কষ্ট কৰিলো, কাকোতো বেইমানি কৰা নাই। কৰিছো নেকি? সেইকাৰণে কাকো খাতি নকৰো। ককাইদেউ, পদুম
পদুম ককাইদেউ এইখন লৈ আছো তহঁতে বাৰু মোক এনেকে পাহৰিব লাগেনে ঐ তই কান্দিছা কেলে হা এই বহাচোন দীপালি। বহা এই কান্দিছ কেলে হা বহচোন বহ বহ দে দুকাপ চাহ কৰোঁতে তোৰ ইমান টাইম লাগেনে নান কিয় তাৰমানে তই বাইক কিনাটো ফাইনেল কৰিলি আৰু চাইকেল মাৰোতে মাৰোতে টপিনাৰ ছাল ডাঠ হৈ গৈছে আৰু বাইক এখন ল'ম বুলি মোৰ কেতিয়াবাৰ পৰাই হেঁপাহ আছিলোঁ পিছে দৰমহা নোপোৱা চাকৰি কৰি বাইক ল'লে মানুহে লাজ দিব বুলিহে লাজতে বাইক লোৱা নাছিলোঁ তোৰতো ঘৰৰ অৱস্থা ভালেই দেচোন মোৰ ঘৰখন হৈছে ফুটা বাল্টিৰ লেখীয়া যিমান পানী ঢালিলেও বাল্টিং নভৰে তাৰমানে তই ঘৰ বান্ধিবি যেন পাওঁ অঁ পইচা কেইটামান একেলগে পালে ঘৰটো বান্ধিম চাগে তাৰপিছত বিয়াখনো বান্ধিবি এই পদুমদাৰ বিয়াত কিন্তু আমি বেছ ফূৰ্তি কৰিম দেই আৰু বিয়াখন ডাঙৰকৈ পাতিব লাগিব আৰু এই পুৰি চব্জিৰ ঠিকাটো কিন্তু মোকেই দিব লাগিব এ কথাবিলাক ভাবিবই পৰা নাই সি পুৰি চব্জিৰ ঠিকা ল'লেই ভাবিব নোৱাৰিবি কিয় এতিয়া আৰু আগৰ নিচিনা ভাবি থাকিলে নহ'ব এতিয়া ষ্টাইল চেঞ্জ কৰিব লাগিব আৰে ভাই পাৰ্মানেণ্ট চাকৰি কৰা মানুহ হ'ব দে মনে মনে থাকচোন মনে মনে থাক ঐ দে আৰু ঐ দীপালি তই কান্দিছ কেলে আই আৰু আছে কিটো চব কথাত কেৱল কান্দিবলৈ শিকিলে পেনেৰি কৰবাৰ ল'ৰা ছোৱালী ডাঙৰ হ'ল তাইৰ কান্দোন শেষ নহ'ল তাৰ বাহিৰে হাৰিবলৈনো মোক কোনদিনা সুবিধা দিলি কোন ছোৱালীয়ে বিয়াৰ আগত ইমান কষ্ট কৰে মই ঘৰখনৰ পৰা পালো কি খুৰা আপুনি কওকচোন এই ঘৰখনৰ পৰা মই পালো কি আমিনো কি পাইছো সেই বিয়া হৈ অহাৰ দিনাখনৰ পৰা ঘৰখন খামুচি আছো নে শান্তিত এসাঁজ খাই পাইছো নে কিবা কাপোৰ এযোৰকে লৈ পাইছো তাৰমানে মই ইমান দিনে তোক অশান্তিত ৰাখিলো কি অশান্তিত ৰাখিলো কচোন নে মই তোক কিবা এৰি পেলাই খাইছো তহঁতে মোক কিন্তু এৰিছ যি বিয়া দি উলিয়াই দিলি তাৰপিছত মোৰ এটা খবৰো নোলোৱা নাপায় দীপালি এইবোৰ কথা ক'ব নাপায় মহেশ তেনেকুৱা মানুহ নহয় পদুমো নহয় আজি ৰাতিপুৱা প্ৰতিজ্ঞা কৰিবলৈ ওলাইছিলো যে মোক যি দুখ দিলে আৰু কোনোদিন এখন চোতালত মই ভৰি নিদিওঁ তোক মই কি দুখ দিলো কচোন খবৰটো পোৱাৰ লগে লগে তহঁতে গোটেইবোৰ মোৰ ঘৰলৈ যাবি বুলি ভাবিছিলো কিন্তু যোৱাটো বাদেই এবাৰ মোৰ কথা মনতো নপৰিল তহঁতৰ শেষত লাজ কাজ আৰু প্ৰতিজ্ঞা বাদ দি নিজে দৌৰি আহিলো তাৰ মানে তই পদুমৰ চাকৰি পোৱাৰ কথাটো কিয় নকম মই নহলে সেই চাকৰি সি পায় নেকি তাৰমানে তইহে চাকৰিটো দিলি এবাৰ তেতিয়াৰ কথা মনত কৰচোন তাৰমানে তহঁতে আগৰ সেই কথাবোৰ চব পাহৰি গলি আজিৰ দিনত কোনো ছোৱালীয়ে ইমান কষ্ট নকৰে মানে তুমি কাৰ কথা কৈছা মোৰ কথা কৈছো আকৌ তোমাৰ কাৰণে মই কম দিন ৰৈ থাকিলো নে মই সাহস নিদিলে জানো তুমি ইমান দিন চাকৰি কৰি থাকিব পাৰা কেতিয়ানো কি সাহস দিলা মই ডাইৰেক্ট একো বস্তু দিয়া বা লোৱাৰ চিষ্টেম নাই ইনডাইৰেক্টলি মোৰ সাহসতে তুমি ইমান ধৈৰ্য ধৰি চাকৰি কৰিব পাৰিছা ক'তনো তোমাৰ সাহসত মই চাকৰি কৰিলো সদায় দেখোন ভয়হে খাই থাকিলো মোৰ চাকৰিটো নহলে তুমি আনৰ লগত বিয়া হৈ যোৱাৰ ভয়ত কিন্তু বিয়া হোৱাটো দূৰৰ কথা মোক কোনেও চাবলৈ আহিবলৈ সাহস নকৰিলে কাৰণ মোৰ বিশ্বাস আছে তোমাৰ চাকৰিটো এদিন হ'বই আৰু চোৱা সঁচাকৈ তোমাৰ চাকৰিটো আজি হৈয়ে গ'ল এতিয়া কিন্তু আৰু আগৰ দৰে চলিব নোৱাৰিবা মানে মোৰটো ষ্টেণ্ডাৰ্ডৰ কথা আছে মইতো ঘোষণা কৰিয়ে দিছো যাৰ লগত বিয়া হ'ম তেওঁৰ চাকৰি হ'ব আৰু চোৱা তোমাৰ চাকৰি হৈ গ'ল আৰু একেলগে প্ৰায় 18-20 লাখ পাব অহা মাহত এখন বাইকো ল'ব আৰু 6 মাহৰ ভিতৰত প্ৰকাণ্ড বম্বে টাইপৰ ঘৰ এটা সাজি ধুমধামেৰে আমাৰ বিয়াখন পাতিব এইবিলাক তুমি কাৰ আগত তুমি ক'লা সকলোৰে আগত এতিয়া কিহৰ খাতিৰ তুমিও কাকো খাতিৰ নকৰিবা অলপ স্বাধীন হবা কি হ'ল মোৰ ফালে ৰ লাগি চাই থাকিলে যে আজি সন্ধিয়া
আমাৰ ঘৰলৈ এপাক আহিবা। ঐ কাইলৈ জইন কৰিবই অ অ আৰু শুনচোন অ। টকাকেইটা এমাহমানৰ ভিতৰতে হ'ব বোলে বঢ়িয়া এটা কাম কৰো দে দাদা ঘৰটোকে ষ্টাৰ্ট কৰি দিওঁ দে তই হে? একেবাৰে মোৰ মনৰ কথাই কৈছ বুজিছ বুজিছ দাদা প্ৰথমতে ঘৰ দুটা আৰম্ভ কৰাই ভাল দুটা ঘৰ মানে কিয় তহঁতৰ আৰু আমাৰ একেলগে দুটা ঘৰ নহ'ল জানো মই ভিন্দৈ ৰাখ এই ঘৰৰ শিল বালি পেলাবৰ কাৰণে ঠাই মুকলাবলৈ কৈ থম কি হ'ল একেবাৰে থৰ লাগি গলি যে ৰচোন তই ভিন্দক কবি মানে কিয় চাকৰি হলে প্ৰথম শিল বালি মোৰ ঘৰত পৰিব লাগিব কাৰণ মোৰ হক আছে মোৰ চাকৰি সকলোতকৈ বেছি অধিকাৰ মোৰ আছে আজি যদি চাকৰি হৈছে মোৰ কাৰণেহে হৈছে চাকৰিলৈ যাবলৈ হাত যতন কৰি ৰাতিপুৱা গৰম ভাত কোনে বনাই দিছিলে মই বনাই দিছিলো গতিকে মোৰ চোতালত শিল বালি নপৰালৈ ইয়াতো পৰিব নোৱাৰে মই কিন্তু হাহাকাৰ লগাই দিম কৈ থলো আৰে আগতে জইনটো কৰি লওঁ দেচোন নহয়নো কি